মালিবাৰীবাসী ৰাইজে আপোনালোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ধানৰ ৰেট যদি আছে 400 টকা, আপোনালোকে তাতকৈ 2 গুণ বা 200 টকা বেছি 600-700 টকাত বিক্ৰী কৰিছে বুলি পাব্লিকে এটা নিউজ কৰিছে, অভিযোগ উত্থাপন কৰিছে। এইটো লৈ আপোনাৰ কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? এইটো প্ৰতিক্ৰিয়া মানে আমি ধান MRP হিচাপত বিকিছোঁ, MRPতকৈ আমি কম দামতো বিকিছোঁ। কেইজনমান মানুহে আমাৰ বিৰুদ্ধে অভিযোগ আনিছে, কিন্তু মোৰ নামত কোনো চৰকাৰী হিচাপত কোনো অনুজ্ঞাপত্ৰ নাই, মোৰ মিছেছৰ নামত আছে। কিন্তু আমি সদায় সন্ধিয়াত অলপ বহোঁ, ৰাতিপুৱা বহোঁ, কিন্তু মই MRPতকৈ কম বেছি 10 টকা 20 টকা কমত হ'লেও অলপ বিক্ৰী কৰোঁ। কিন্তু যিবিলাক অভিযোগ আনিছে এইবিলাক আচলতে ভিত্তিহীন। মোৰ ওপৰত অলপ মানে শত্ৰুতা ভাৱ কৰি তেওঁলোকে মোক মানে ফচোৱাৰ কাৰণে এইটো কৰিছে। গতিকে আৰু আমাৰ কৃষক ৰাইজ ইয়াতে আছে, তেখেতে যদি কয় যে নাই আমি MRPতকৈ বেছি লৈছোঁ, মই এইটো মানে আৰু যিবিলাক আৰু দুটা নাম কৈছে, এই দুটা নামো সেই দুটা দোকানীও মানে কম দামতে বিকিছে, মই জানা সত্ত্বেও কম দামত বিকিছে, কিন্তু এখেতৰ নামো কৈছে এখেতে মানে কম দামত বিকিছে। এতিয়া আপোনালোকে জানে এইটোৰ দাম আছে 500 টকা, আমি বিকিছোঁ 400 টকাত, তেনেহ'লে 100 টকা কমত বিকিছোঁ। ক'ত আমি MRPতকৈ দুগুণত বেছি বিকিছোঁ? গতিকে আপোনালোকে আমাৰ কৃষক ৰাইজ আছে, এই ৰাইজৰ ওচৰত শুনিলে আপোনালোকে ভালকৈ গম পাব। গতিকে এইটো আচলতে আমাৰ ওপৰত মানে ক্লেইম কৰি কৰিছে। গতিকে আপোনালোকক মাতিছোঁ, আপোনালোকে যাতে এইটো আপোনালোকে বিহিত ব্যৱস্থা মানে কৰে, এইখিনি কৈ মোৰ কথা মই সমাপ্ত। আৰু যি দুটা দোকানীৰ ওপৰত অভিযোগ উঠাইছে, দোকানী দুটাৰ নাম কি আছে? এইটো আছে তালিব হোসেন আৰু চাইফুল হোসেন। এই অভিযোগটো আপুনি সম্পূৰ্ণৰূপে মিছা বুলি ক'ব বিচাৰে নেকি? একদম সম্পূৰ্ণভাৱে মিছা কথা। প্ৰশাসনৰ পৰা যদি তদন্ত আহিলে আমি সেই একদম নিজে দায়ী আছোঁ। আমি দায়ী মানে আমাৰ মানুহ আছে, আমাৰ ৰাইজ আছে, আমাৰ কৃষক বন্ধুসকল আছে। আমি 2 দিন ধৰি ধান বিক্ৰী কৰিব পৰা নাই, আনিব পৰা নাই। গতিকে ৰাইজে কয়, 2-1জন মানুহে কয় নাই ধান বিক্ৰী কৰিব নোৱাৰিব। আমি অনুজ্ঞাপত্ৰ বনাই আমাৰ নামত অনুজ্ঞাপত্ৰ আচলতে নাই, কিন্তু মোৰ নামত মিছা অভিযোগ এটা আনি কেনেকৈ মোৰ নামতে এখেতে নিউজ কৰিলে, এইটো আপোনালোকৰ ওচৰত আমি বিচাৰ প্ৰাৰ্থী হৈ আছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।